হিমন্ত বিশ্ব শৰ্মাক লৈ পুনৰ সৰব হ'ল সভাপতি ভূপেন বৰা। সংবাদমেল পাতি পুনৰ আক্ৰমণৰ লক্ষ্য হিচাপে ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ব্যক্তি। জিগ্ৰকৰ কথা উল্লেখ কৰি আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাক। পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য হিচাপে ল'লে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। এইবাৰ জিগ্ৰকৰ কথা উল্লেখ কৰি ভূপেন বৰাই আক্ৰমণ কৰিলে হিমন্ত বিশ্ব শৰ্মাক। অসমৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ব্যক্তিজন কোন বুলি জিগ্ৰকক প্ৰশ্ন কৰিলে উত্তৰত আহে হিমন্ত বিশ্ব শৰ্মাৰ নাম। জিগ্ৰকক সুধিলে কয় দুৰ্নীতি কৰা মানুহজন হিমন্ত বিশ্ব শৰ্মা। বিভিন্ন ধৰণৰ চিণ্ডিকেটৰ কথা সকলো ওলাই পৰিব এতিয়া জিগ্ৰকত, এনেদৰে উল্লেখ কৰিলে সভাপতি ভূপেন বৰাই। এক প্ৰকাৰ জিগ্ৰকৰ কথা উল্লেখ কৰি আক্ৰমণৰ লক্ষ্য হিচাপে ল'লে সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। সমান্তৰালভাৱে নিজৰ বাসগৃহত আয়োজন কৰা সংবাদমেলত জল জীৱন মিছনক লৈ খুলিলে মুখ। জল জীৱন মিছনক লৈ সৰব ভূপেন বৰা। জল জীৱন মিছনৰ জৰিয়তে সিংহভাগ টকা পকেটলৈ যায় মন্ত্ৰী বিষয়াৰ। এতিয়া ৰাইজে ক'ব ধৰিছে ঘৰ ঘৰ নল নাই জল। এনেদৰে ভূপেন বৰাৰ বাসগৃহত অনুষ্ঠিত কৰা সংবাদমেলত জল জীৱন মিছনক লৈ সৰব হোৱা পৰিলক্ষিত হ'ল সভাপতি ভূপেন বৰা। আমাৰ এজন AICC মহিলা কংগ্ৰেছৰ ছেক্ৰেটাৰী আছে বৰ্ণালী ফুকন, মোক ক'লে যে গড় নে কি এটা AI আহিছে, কি নাম জিগ্ৰক। মোক ক'লে যে ছাৰ গ্ৰকটো আপুনি এপ্লাই কৰিব, তাত যি প্ৰশ্ন সোধে তাকে পাব। মোক গাড়ীত গৈ আছে পৰহি কথা। এতিয়া মই ক'লো তুমি তাত সোধা গ্ৰকত যে অসমৰ আটাইতকৈ কাৰাপশ্যন মানুহজন কোন। মই এটা স্ক্ৰীনশ্বট দি দিম। গ্ৰকে কৈছে এয়াই যে হিমন্ত বিশ্ব শৰ্মাক অসমত সকলোৱে আটাইতকৈ বেছি কাৰাপশ্যন বুলি দুৰ্নীতিগ্ৰস্ত বুলি ভাবে, আৰু 5টামান উদাহৰণ দিছে। লুইচ বাৰ্জাৰ, ছাৰ গ্ৰক, এয়াই বাঢ়ি গ'ল। এতিয়া আমি কি ক'ব লাগে? এতিয়া হৰেণ মহন্তৰ নামো আহিব ইয়াত। এতিয়া যদি আপুনি গ্ৰকক সুধি চাওক যে কয়লা চিণ্ডিকেটৰ পইচা জাগিৰোডৰ মন্ত্ৰীক হ'লে কাৰ থৈ দি যায়, আপুনি মাৰক এতিয়া মোৰ সন্মুখত গ্ৰকত আহি যাব হৰেণ মহন্তৰ থৈ দি। হৰেণ মহন্তৰ কি এইবিলাক হৈছে মুহুৰা, এইবিলাক হৈছে মুহুৰা। আপুনি যেনেকৈ কেৰাচিন তেল আনিবৰ কাৰণে গিলান লাগে, এইবিলাক কেৰাচিন তেল মিঠাতেল অনা সেই গিলানটো, বুজি পাইছে নে? এইবিলাক এতিয়া চব ওলাব, চিন্তা নকৰিব। এইটো JJM মানে কি আপোনালোকৰ কাৰণে বেলেগ, অসমৰ ৰাইজৰ কাৰণে বেলেগ। মই ক'লে বহুতে বেয়া পায়, মই আগতে কৈ থোৱা আছে, উলিয়াই ল'ব JJM মানে কি। আপোনাৰ এতিয়া আজি আপুনি কৈ দিলে যে পইচা বিলটো কালৈ বেছিকৈ যায়। সেইটো মই আগতে কওঁতে বহুতে মোক ধৰিলে যে আপুনি JJMৰ নামটো কিয় বদলাইছে। মই বদলোৱা নাই, ৰাইজে বদলাইছে, ঠিকাদাৰে বদলাইছে। এতিয়া আপুনি কৈ আছে যে JJM মানে আটাইতকৈ সিংহভাগটো মন্ত্ৰী ঘৰলৈ যাব। চাই লওক কথা। মানুহে এতিয়া বাগানত গৈছিলোঁ মই, চোতালে প্ৰগ্ৰেমত ডিগবৈত। তাত কৈছে যে বিজেপিৰ পোষ্টাৰত লিখা আছিলে, য'ত হিমন্ত বিশ্ব শৰ্মা জয়ন্ত মল্লৰ ফটো আছে, যে ঘৰ ঘৰ মে জল। এতিয়া ৰাইজে কৈছে আমি বেনাৰবিলাকত লিখিম ঘৰ ঘৰ মে নল, তাত নাই জল। এতিয়া ৰাইজে লিখিব ইলেকশ্যনৰ আগত, আমি লিখিবলৈ দিয়া নাই। এতিয়া MLA ইলেকশ্যনৰ আগত এই বেনাৰবিলাকত ফটো দুখন থাকিব, বাক্যটো চেঞ্জ হ'ব যে ঘৰ ঘৰ মে নল নাই জল। এইটো বিজেপি বেনাৰতে আমি লিখি আছো, আপুনি চাই থাকক। এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।